এয়া মই আজি বনাবলৈ ওলাইছো মোৱা মাছ বিলাহী আৰু পিয়াজৰ ভাজি। ইমান সুন্দৰ হয় নহয় এই ভাজিখন, মানে বনাই খালেহে বুজি পাব কিমান সুন্দৰ হয়। বিলাহী আৰু পিয়াজ অলপ বেছিকৈ দি। তো মই এতিয়া আৰম্ভ কৰিছোঁ। মোৰ এয়া পেনখন গৰম হৈছে, মই ইয়াতে অলপ তেল দিছোঁ। মই সৰিয়হৰ তেলে ব্যৱহাৰ কৰোঁ, গতিকে মই সৰিয়হৰ তেলে দিছোঁ। পিয়াজ যিহেতু বেছিকৈ দিছোঁ সেইকাৰণে অকণমান তেল বেছিকৈ দিছোঁ দেই। এয়া মোৰ পেনখনত তেল গৰম হৈ গ'ল। এতিয়া মই পিয়াজ আৰু কেঁচা জলকীয়া দিছোঁ। এইখিনি বহুত ৰঙচুৱাকৈ নহয়, অলপ অলপ ৰঙচুৱাকৈ ভাজিম। এয়া মোৰ পিঁয়াজখিনি অলপ অলপ ৰঙচুৱা হৈছে। যেনেকৈ বতৰে ৰং সলায় ঠিক তেনেকৈ পিঁয়াজেও ৰং সলালে দেই। এতিয়া মই লাহেকৈ বিলাহীখিনি দিম। মই ইয়াতে কণ বিলাহীও দিছোঁ আৰু ডাঙৰ বিলাহী এটাও দিছোঁ। বিলাহী যিহেতু দিছোঁ, বিলাহী গলাই পেলাবলৈতো এতিয়া আমাক নিমখ লাগিবই, গতিকে মই অলপ নিমখ দিছোঁ, যিহেতু মই মাছতো নিমখ সানিয়ে থৈছোঁ। আৰু ইয়াৰ লগতে মই অকণমান হালধিও দিওঁ, হালধিও অকণমানেই দিম কাৰণ মই মাছতো হালধি সানিয়ে দিছোঁ। এতিয়া মই অলপ লৰাই দিছোঁ। লৰাই দি বিলাহীখিনি গলি যাবৰ কাৰণে মই এখন ঢাকন লগাই দিম। ধুনীয়াকৈ লৰাই ল'লোঁ। এতিয়া মই এবাৰ লৰাই দিম। বিলাহীখিনি কিমান সিজিছে চাই লওঁ। কণ বিলাহী যেতিয়া বেছি সময় নালাগে আৰু অকণমান সময় মই ভাজি লওঁ। এতিয়া মই আকৌ এবাৰ লৰাই চালোঁ। মোৰ বিলাহীখিনি গলি গৈছে। মই ইয়াত এতিয়া অলপ পানী দিম, যিহেতু মাছখিনি মই ভাজি লোৱা নাই। মই কেঁচা মাছেৰে বনাওঁ, এখন কেঁচা মাছেৰে বনাই খাবচোন, ইমান যে সোৱাদ লাগে নহয়। ইয়াত মই এতিয়া প্ৰায় আধা কাপমান পানী দিছোঁ। আধা কাপতকৈ অকণ বেছি দিছোঁ দেই, মাছখিনি সিজিব লাগিব নহয়। এতিয়া এইখিনি উতল আহিলে মই মাছখিনি দি দিম। যিহেতু গৰম পানীখিনি ফুটি আহিছে, গতিকে মই মাছখিনি দিয়ে দিম। এতিয়া ফুটি আহিলে এতিয়া মই মাছখিনি দি দিম। মাছখিনি দি এয়া চাওকচোন, মই নিমখ হালধি সানি থৈছোঁ আৰু মাছখিনি কেঁচা মাছ। এইখিনি ভাজি ল'লে ইমান হেল্ডি নহয় আৰু ৰেচিপিটো, গতিকে ভাজি নোলোৱাকৈ মই বনাইছোঁ। এতিয়া মই কিছু সময়ৰ কাৰণে ঢাকি দিম, ই ভাপতে সিজি যাব। এয়া 10-15 মিনিটমান হ'ল। এয়া চাওক কি ধুনীয়াকৈ মাছখিনি সিজি আহিলে, খুব ধুনীয়াকৈ সিজি আহিছে। কালাৰটো চাওকচোন কি সুন্দৰ হৈছে। মই এতিয়া ইয়াতে অলপ ধনিয়া পাত দি দিম। এনেই ধুনীয়া হয় এখন খাবলৈ, কিন্তু ধনিয়া পাত দি দিলে যে আৰু যে কি ধুনীয়া হয়, কি সুন্দৰ গোন্ধ। এয়া চাওক, মোৰ মোৱা মাছ আৰু বিলাহীৰ ৰেচিপি বনাই হৈ গ'ল। মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এতিয়া মই এটা বাটিত মোৱা মাছখিনি ধুনীয়াকৈ উলিয়াই দিছোঁ। চাওকচোন মাছকেইজনীয়ে মুখা কৰি আছে, কি সুন্দৰ হৈছে। মোৱা মাছে বিলাহীয়ে আপোনালোকেও বনাই খাবচোন দেই।